গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হোৱাৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ সভাপতি পতাটো বিজেপিৰ বাবে ভাল হ'ল বুলি মন্তব্য। পাকিস্তান লিংক প্ৰসংগত আগতে গৌৰৱ গগৈয়ে এজন ব্যক্তি বা সাংসদ হিচাপে উত্তৰ দিব লাগিল হয়। এতিয়া গৌৰৱ গগৈ কংগ্ৰেছ দলৰ হৈ উত্তৰ দিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ দলটো ভঙাৰ সময়ত ভাল কৰিবৰ বাবে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰে। নিৰ্বাচন আহিলে কংগ্ৰেছে নীলা তেজৰ মানুহক ব্যৱহাৰ কৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে, কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল, পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈৰ পৰিয়ালত 4জন মানুহ, তাৰে 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে। তেওঁ প্ৰথম কি ক'লে যে গৌৰৱ গগৈ ল'ৰা ছোৱালী 2টা, ঘৈণীয়েক, 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয় নহয়। গতিকে গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম